প্ৰিয় শিক্ষাৰ্থীসকল, আজি মই এই ক্লাছত ক্লাছ 7ৰ ইংৰাজী গ্ৰামাৰ কিছুমান লৈ আহিছোঁ। এই ইংৰাজী গ্ৰামাৰখিনি অসম জাতীয় বিদ্যালয়ৰ যিখন ইংৰাজী কিতাপ আছে সেইখন কিতাপৰ পেজ নম্বৰ 39ত কিছুমান গ্ৰামাৰ কৰিবলৈ দিছে, ডিটাৰমিনাৰ। এইবিলাক মই তোমালোকৰ লৈ আহিছোঁ। তোমালোকে ধৈৰ্য সহকাৰে ভিডিঅ'বিলাক। পেজ নম্বৰ হ'ল 39। এই পেজটোত ক্লাছ 7ৰ অসম জাতীয় বিদ্যালয়ৰ পেজ নম্বৰ 39ত যিবিলাক গ্ৰামাৰ দিছে এই গ্ৰামাৰবিলাক লৈ মই আলোচনা কৰিছোঁ। তোমালোকে চোৱা। প্ৰথমে কি কৈছে, 9 নম্বৰটো, চুজ দ্য এপ্ৰপ্ৰিয়েট ডিটাৰমিনাৰ এণ্ড ৰিৰাইট দ্য চেণ্টেঞ্চ। এপ্ৰপ্ৰিয়েট ডিটাৰমিনাৰ যিবিলাক আছে সেইবিলাক তোমালোকক বাছি লৈ বেৰিকডৰ পৰা ইয়াৰ উত্তৰ কৰিবলৈ দিছে। নাম্বাৰ 1 কি আছে, দ্য পুৱাৰ মেন ৰিচিভড ডেছ হেল্প ফ্ৰম মাই ফাদাৰ। ইয়াৰ অৰ্থ হ'ল দ্য পুৱাৰ মেন, দুখীয়া মানুহজনে, ৰিচিভ মানে পাইছিল, বহুত সহায় পাইছিল, ফ্ৰম মাই ফাদাৰ, মোৰ দেউতাকৰ পৰা। ইয়াত বহুত কৈছে, বহুতটো মেনি মানে বহুত, ইয়াত দেখা মেনি মানে বহুত, মাছ মানে বহুত, মোৰ মানেও বহুত। কিন্তু আমি ইয়াত কি বহাব লাগিব, কোনটো বহাব লাগিব, যিটো হেল্পটো আনকাউণ্টেবল নাউন, এইটো গণনা কৰা নাযায়। হেল্প মানে সহায়, গতিকে আনকাউণ্টেবল নাউনৰ আগত বহুতো বুজাবলৈ কি ব্যৱহাৰ কৰা হয়, মাছ ব্যৱহাৰ কৰা হয়। তেনেহ'লে ইয়াত মাছ লিখিব, MUCH, মাছ। পিছৰটো কি আছে, 2 নম্বৰটো, এ বিজি পাৰ্চন, এজন বিজি মানে ব্যস্ত মানুহৰ, ডেছ টাইম টু ৱাষ্ট মানে সময় অপচয় কৰাৰ সময় নাই, এজন বিজি মানুহৰ সময় নাপায়। গতিকে ইয়াত প্ৰায় তেওঁৰ সময় নায়েই, গতিকে ইয়াত দিছে লিটিল, এ লিটিল আৰু দ্য লিটিল। লিটিল, এ লিটিল আৰু দ্য লিটিল, এই কেইটাৰ ভিতৰত কোনটো হ'ব, যিটো এজন বিজি মানুহৰ সময় নাথাকে, গতিকে ইয়াত লিটিল হ'ব। লিটিল মানে প্ৰায় নায়েই, ইয়াত লিখিব লিটিল, LITTLE। তাৰপিছৰটো কি আছে, আই মেড ডেছ ইউৰোপিয়ান লেডি য়েষ্টাৰডে, মই যোৱাকালি এজন ইউৰোপিয়ান লেডি মানে ভদ্ৰ মহিলাক লগ পাইছিলোঁ। ইয়াত দেখায় ইউৰোপিয়ান, যদি এইটো ভাৱেল দিয়ে যদিও আৰম্ভ হৈছে, কিন্তু ইয়াৰ উচ্চাৰণটো কেনেকুৱা, YOU, এইটো কনচনেণ্ট চাউণ্ড হয়, গতিকে ইয়াৰ আগত এ বহিব, ইয়াত এ হ'ব। তাৰপিছৰটো কি আছে, 4 নম্বৰটো, দ্য মেন ডনেটেড ডেছ মানি হি হেড টু দ্য ফাণ্ড। দ্য মেন মানুহজন, ডনেটেড মানে দান কৰিছিল, মানি হি হেড, এই পিছৰখিনি দেখিবা, হি হেড অফ দ্য ফাণ্ড মানে ফাণ্ডত যিখিনি টকা আছিল গোটেইখিনিয়ে দান কৰিছিল। গতিকে লিটিল, এ লিটিল আৰু দ্য লিটিল, ইয়াৰ ভিতৰত কি হ'ব, দ্য লিটিলটো হ'ব, কাৰণ ফাণ্ডত যিখিনি অলপ টকা আছিল সেই গোটেইখিনি টকা তেওঁ কি কৰিছিল, ডনেট কৰিছিল, দান কৰিছিল। ইয়াত কি হ'ব, তোমালোকে লিখিবা ইয়াত দ্য লিটিল, LITTLE। তাৰপিছতো চাওঁ কি আছে, I don't get dash time for the practice of singing. I don't get, মই get time মানে মই সময় নাপাওঁ, for the practice অভ্যাস কৰিবলৈ, of singing মই গান গোৱাৰ অভ্যাস কৰাৰ মোৰ সময় নাই, এনে বুজাইছে। গতিকে ইয়াত কি আছে, মোৰ আছে, মেনি আছে আৰু মাছ আছে। টাইম যিটো মোৰ গান গোৱা বেছি সময় নাই, ইয়াত টাইম আছে, এটা আনকাউণ্টেবল নাউন, গতিকে ইয়াৰ আগত মাছটো হ'ব, ইয়াত লিখিব মাছ, MUCH এনেকৈ লিখিব। তাৰপিছতো আছে, দ্য ষ্টৰি ইজ ইণ্টাৰেষ্টিং মাছ মোৰ ভেৰি। ইয়াত দ্য ষ্টৰি মানে গল্পটো, ইজ ভেৰি ইণ্টাৰেষ্টিং বৰ আনন্দদায়ক,
ইয়াত মাছো নহ'ব, মোৰো নহ'ব, ভেৰিটো হ'ব, ভেৰি ইণ্টাৰেষ্টিং। ইয়াত তেনেহ'লে এইটো লিখিব VERY, ভেৰি। তাৰপিছততো কি আছে, আই কেন ডিপেণ্ড অন, মই নিৰ্ভৰ কৰোঁ, ফ্ৰেণ্ড আই হেভ। ইয়াত তোমালোকে দেখিব আই হেভ যিটো আছে এইটো কৈছে মোৰ যিখিনি অলপ বন্ধু আছিল সেই গোটেইখিনি মোৰ ওপৰত নিৰ্ভৰ কৰোঁ। গতিকে ইয়াত কৈছে আই কেন ডিপেণ্ড, মই নিৰ্ভৰ কৰোঁ। ফিউ ফ্ৰেণ্ড হ'ব নে এ ফিউ ফ্ৰেণ্ড হ'ব নে দ্য ফিউ ফ্ৰেণ্ড হ'ব? তেনেহ'লে ইয়াত দ্য ফিউটো হ'ব, কাৰণ ইয়াত দেখিবা ফ্ৰেণ্ডৰ পিছত আই হেভ আছে, মোৰ যি অলপ বন্ধু আছিল তাৰ ওপৰত মই নিৰ্ভৰ কৰিব পাৰোঁ। তাহলে কোনটো হ'ব? দ্য ফিউ লিখিব, THE, দ্য ফিউ, FEW। তাৰপিছততো কি আছে, হি ইজ ডেছ অল্ডাৰ দেন মাই ফাদাৰ। ইয়াত হি ইজ অল্ডাৰ দেন মাই, তেওঁ মোৰ দেউতাতকৈ বেছি ডাঙৰ। ইয়াত দিছে অল্ডাৰ, অল্ডাৰ কথাটো আনকাউণ্টেবল, গতিকে ইয়াৰ আগত কি হয়? মাছ হ'ব, মাছ অল্ডাৰ। ইয়াত লিখিব মাছ, MUCH। তাৰপিছততো আছে দেয়াৰ ইজ ডেছ ৱাটাৰ ইন দ্য গ্লাছ। গ্লাছত অলপ পানী আছে নে কিছুমান পানী আছে নে বহুতো পানী আছে? এনি, চাম আৰু মেনি আছে। দেয়াৰ ইজ ডেছ ৱাটাৰ ইন দ্য গ্লাছ। তেনে ইয়াত কি হ'ব? দেয়াৰ ইজ চাম ৱাটাৰ, মানে কিছুমান পানী আছে, এই চাম হ'ব। ইয়াত মেনি নহয়, মেনি হয় কাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ। এনি আৰু এনিটো ক'ত ব্যৱহাৰ হয়? নেগেটিভ চেণ্টেঞ্চ থাকিলে হ'লহেঁতেন বা ইণ্টাৰগেটিভ চেণ্টেঞ্চ থাকিলে হ'লহেঁতেন, গতিকে ইয়াত চামটোৱে হ'ব। ইয়াত লিখিবা চাম, SOME, চাম। 10 নম্বৰটো আছে ডেছ অফ দ্য এপেলছ ৱেৰ ৰটেন। ইয়াত মেনি আছে, মাছ আছে, মোৰ আছে। ইয়াত এপেল এটা কাউণ্টেবল নাউন, গতিকে ইয়াৰ আগত মেনি হ'ব, মোৰো নহ'ব, মাছো নহ'ব, মেনি হ'ব। মেনি অফ দ্য এপেলছ ৱেৰ ৰটেন। আপেলবোৰৰ বহুতো আপেল কি হৈছে? ৰটেন, মানে পচি গৈছে। আৰু মোৰ এই ভিডিঅ'বিলাকৰ দ্বাৰা যদি তোমালোকৰ উপকৃত হয় তেনেহ'লে মোক সহায় সহযোগিতা কৰিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তোমালোকৰ দিনটো শুভ হওক, এই আশা কৰি মোৰ আজিৰ অনুষ্ঠানটো সমাপ্ত কৰিছোঁ। ধন্যবাদ।